ঠিক আছে যাওঁতে কিন্তু ভাত খাই যাব গণেশ লিম্বুৱে ব্যৱস্থা কৰিছে হ'ব সকলোৱে ভাত পানী খাই যাব হ'বনে ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে সন্মানৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া শোণিতপুৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া বৰছলাৰ বিধায়ক গণেশ লিম্বু ডাঙৰীয়া তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া শোণিতপুৰৰ বিধায়ক শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাস ডাঙৰীয়া সভাত উপস্থিত অশোক ভট্টৰায় ডাঙৰীয়া কিশোৰ উপাধ্যায় ডাঙৰীয়া তুলসী বৰঠাকুৰ ডাঙৰীয়া ঋতুবৰণ শৰ্মা ডাঙৰীয়া মনীষা উপাধ্যায় ডাঙৰীয়ানী মধুস্মিতা হাজৰিকা ডাঙৰীয়া শিৱচৰণ চাহু ডাঙৰীয়া দুলুমণি বৰা দাস ডাঙৰীয়ানী ৰাণী বসুমতাৰী ডাঙৰীয়ানী ৰাকেশ নাথ জীৱন পাঠক শিৱচৰণ গোৱালা অতুল নাথ ৰাতুল নাথ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু সন্মানৰ সুধীবৃন্দ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত এতিয়ালৈকে আমি 61টা বিধানসভা সমষ্টিত পুঁজি বিতৰণ কৰা সম্পূৰ্ণ হৈছে আজি আমাৰ 62খন সভা আজি আমি বৰছলাৰ আই মাতৃসকলক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আৰু তাৰ পিছত চিপাঝাৰলৈ গৈ চিপাঝাৰতো আজি আমি আই মাতৃসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আমাৰ বৰছলাত 30,655 গৰাকী মহিলাই এই আঁচনিৰ সুবিধা পাইছে আৰু আজি আমি বৰছলাত 30,64,00,000 টকা বিতৰণ কৰিম এগৰাকীয়ে 10,000 পাব কিমানে পাব 30,400 তেতিয়া 10,000 টকা দি যদি 30,400 পূৰণ কৰে 34 কোটি টকা আজি আমি বৰছলা সমষ্টিত বিতৰণ কৰোঁ আগতে কেতিয়াও কোনো চৰকাৰৰ দিনত 30,000 মহিলা বৰছলাত একেলগে কোনেও সুবিধা লাভ কৰিবলৈ পোৱা নাছিল প্ৰথমবাৰৰ বাবে অসমৰ 32 লাখ মহিলাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে উপকৃত হৈছে কিমান মহিলা এগৰাকী দুগৰাকী নহয় 32 লাখ মহিলা আজি আমাৰ এই 32 লাখ মহিলা আমি 10,000 টকাকৈ বিতৰণ কৰিছোঁ আৰু বৰছলা বিধানসভা সমষ্টি 30,000তকৈও অধিক মহিলাই আজি এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব এতিয়া আপোনালোকে বুজি পাব লাগিব যে আমাৰ চৰকাৰে যি আঁচনিৰ কাম আৰম্ভ কৰে সেই আঁচনিখন প্ৰথম পৰ্যায়তে আমি সামৰণি নাপাৰোঁ আমি ইয়াক আগুৱাই লৈ গৈ থাকোঁ যেতিয়ালৈকে আমাৰ লক্ষ্য পূৰণ নহয় যেনেকৈ আমি নিযুত মইনা আঁচনি কৰিছোঁ যেনেকৈ আমি বিনামূলীয়া চাউল দিছোঁ তেনেকৈ
এই আঁচনিখনৰ লক্ষ্য হ'ল আমাৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। লাখপতি বাইদেউ মানে কি? যিসকলে বছৰত 1 লাখ টকাতকৈও বেছি টকাৰ ব্যৱসায় কৰে। এতিয়া আপোনালোকে মনতে ভাবিব